চৌকিটা মোহাৰিয়ে মানে গাড়ীখন লৈ আহিবলগীয়া হৈ গ'ল। শুই আছিলোঁ, পটককৈ মেডামজনী মানে ওলালে ছাইডলৈ। কি ক'ব, উপায় নাই, মুখখন ধুবলৈও সময় নাপালোঁ। আহি পালোহি জু ৰোডত মেডামক নমালোঁ, নমাই মেলি এতিয়া গৈ আছোঁ ৰিটাৰ্ণ ৰুমলৈ। ৰুমতে গৈ ধুনীয়াকৈ মুখ হাত ধুই চাহকাপ খাই ল'মগৈ। চাহকাপ নোখোৱাকৈ গাড়ীখন চলাই কিবা টেষ্ট নালাগে, হয়নে? ৰাতিপুৱা আমি সদায় চাহ খোৱা মানুহ নহয় জানো? চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ, কিন্তু বৰষুণ তামাম বৰষুণ দি আছে। আৰু এইফালে পাহাৰটো চাওক ওপৰফালে। আৰু এইটো তেল ডিপু নতুনকৈ যিহেতুকে বনাই আছে। এতিয়া মই ওলামগৈ অৰুণাচল গহপুৰ তিনিআলি। এতিয়া আমি ওলামগৈ ক'ত? গহপুৰ তিনিআলি। এয়াই আমাৰ জীৱন। ড্ৰাইভাৰৰ জীৱনটো বহুতে ভাবে বহুত সুখৰ, আৰু যিসকলে কৰি আছে তেখেতসকলে কিন্তু গম পায় কেনেকুৱা। একো নাই, কৰ্মময় জীৱন, কৰ্ম কৰিবই লাগিব আৰু নিজক বচাই চলিবৰ পৰাজনেই মেইন। আৰু বহুতে এটা কথা কয়, পইচা 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 বস্তুটো এনেকুৱা বস্তু বন্ধুসকল। এতিয়া আমি লাহে লাহে গহপুৰ তিনিআলি অভিমুখে গৈ আছোঁ। গহপুৰ তিনিআলিতে যাই মই ওলাম। এইফালৰ পৰা ওপৰৰ ফালৰ পৰা গাড়ী আহি আছে, দেখিছেনে? এতিয়া মাজে মাজে ৰাস্তাটো ভাল, মাজে মাজে বিৰাটেই বেয়া, কিন্তু বিৰাট বেয়া। উপায় নাই, তাৰ মাজে মাজেই চলি থাকিব লাগিব। আৰু কম পইচাত চলিব পৰাজনেই মেইন বুলি মই ভাবোঁ। মানে আমাৰ বিশেষ দৰমহাও বৰ বেছি নহয়, কিন্তু হ'লেও বহুত সুখৰ জীৱন বুলি কৈছোঁ। কাৰণ কাকো সুধিব নালাগে, কাৰোৰ পৰা তেল মাৰিব নালাগে যে মোক ইমানটো দে। আৰামত বিন্দাছ চলিছোঁ, যি পাইছোঁ তাৰে সৈতে এমুঠি সুখত খাইছোঁ আৰু আছোঁ। এয়া চাওক, গাড়ী চলাওঁতে সদায় কিন্তু ছিট বেল্টটো লগাবলৈ নাপাহৰিব। ছিট বেল্ট লগাবলৈ নাপাহৰিব, ড্ৰাইভাৰসকলক কৈছোঁ দেই। এতিয়া আহি পাই গ'লোহি ফাইনেলি গহপুৰ তিনিআলি। মানে আমাৰ অসমৰ গহপুৰ নহয় আকৌ দেই, অৰুণাচলৰ গহপুৰ। এইটো চাওক, অৰুণাচল গহপুৰ তিনিআলি। এতিয়া যাম মই বাওঁ ছাইডে, মানে একদম মিনিষ্টাৰ কলনী। বন্ধুসকল, আমাৰ মালিক হৈ গ'ল প্ৰাক্তন CM নবাম টুকি ছাৰৰ ঘৰত মই যিহেতুকে আছোঁ। মোৰ ডিউটি মাত্ৰ নবাম টুকি ছাৰৰ ল'ৰাটো আমাৰ তাৰাম ছাৰৰ লগতহে, বেলেগৰ ডিউটি মোৰ লগত কোনো নাই। চবৰে ডিউটি বেলেগ বেলেগ। আমি ড্ৰাইভাৰ আছোঁ বৰ্তমান, আমি 8জন। 8জনৰ ভিতৰত মোৰ অকল ল'ৰাজনৰ ডিউটি আৰু মেডামৰ ডিউটি, মানে ল'ৰাজনৰ ঘৈণীয়েকৰ। বেলেগৰ লগত মোৰ কোনো খেল নাই। এতিয়া গৈ আছোঁ আমি ইটানগৰ অভিমুখে। মানে ইটানগৰ ছেক্ৰেটেৰী নাপাওঁতেই আমাৰ মিনিষ্টাৰ কলনী। আৰু যিসকল অৰুণাচলৰ ব্যক্তিসকলে চিনি পায় নবাম টুকি ছাৰ কোন আছিল আৰু কেনে আছিল মানুহজন। আমি শুনামতেতো ছাৰ বহুতেই ভাল আৰু খুব জ্ঞানী ব্যক্তি, ভাল আছিল। আৰু এইফালে চব দেখাই দিছোঁ, বৰষুণ দি আছে যিহেতুকে বন্ধুসকল, সেয়েহে চিনেৰীবিলাক বৰ বিশেষ ইমান ক্লিয়াৰ নহ'বও পাৰে। কাৰণ আমাৰ মোবাইলটো জানেই আৰু কম দামী মোবাইল। আৰু গাড়ীখন দেখি কোনে কোনে চিনি পাইছে জনাবচোন দেই, কি গাড়ী, কি কথা, কি বতৰা। আমাৰ আৰু এয়াই আৰু ভণ্টিজনীক লৈ ঘূৰি ফুৰোঁ, উপায় নাই। কুকুৰেও মানে ৰাস্তা এৰি নিদিয়ে, ইমানেই দম সিহঁতৰ। অৰুণাচলৰ কুকুৰ ন। সেইফালে চাওক, অল অৰুণাচলখন মানে ইটানগৰ চেণ্টাৰটোৰ হেৰিটো চাওক, ভিউটো। এতিয়া লাহে 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 গৈ আছোঁ। লাহে লাহেনো কি আৰু গৈয়ে আছোঁ আৰু, নহয় জানো বন্ধুসকল? চাই থাকক। ইয়াতে মানে কি কোনো ছিগনেল নিদিয়া নেমেলাকৈ যেনি তেনি মানে মটৰচাইকেল সোমাই দিয়ে, মটৰচাইকেল গাড়ীবিলাক। বহুত সাৱধান কিন্তু। এইটো ফাইনেলি আমি ইটানগৰ মাজমজিয়াত পাওঁ আৰু বৰ বিশেষ ইমানো চিনি নাপাওঁ কিন্তু মই ইয়াতো দেই, কাৰণ আমি নতুনকৈ আহিছোঁ, নতুনকৈ কাম বন কৰি আছোঁ। কিন্তু ভালেই লাগে, বেয়া নালাগে কামবিলাক কৰি। এতিয়া আহি আমি DC অফিচৰ ফ্ৰণ্টত, আৰু
পিচি অফিচ মানে এইফালে এইটো ৰাস্তাত আছে, এইটো ৰাস্তাৰ তলত সেইফালে তেনেকৈ সোমাই যাব লাগে। এইফালে পাই গ'লোহি এতিয়া আমি হুণ্ডাই ডিলাৰ। এইটো চাওক হুণ্ডাই ডিলাৰ। এতিয়া লাহে লাহে গৈ থাকিম বাকীবিলাক দেখাই থাকিম, চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব বন্ধুসকল। ৰাস্তা এইডোখৰতে অলপমান বেয়া মানে কি, এতিয়া ওপৰলৈ আপলৈ উঠি গৈ আছোঁ না, তামাম আপ ধাম ধুম কৰি থাকিব লাগিব ওপৰলৈ। এয়াই আৰু জীৱন, অৰুণাচলীয়া জীৱন। ইয়াত আকৌ চবফালে চাই বৈ নাথাকিব লাগিলে কিন্তু আপোনাৰ নিজৰ বিপদ। কোনফালৰ পৰা কেনি আহিব গাড়ী, কোনফালৰ পৰা ভংকৈ সোমাই দিবহি, সন্মুখতে ওলাই দিবহি, আপুনি গমেই নাপাব। বহুত লেতেৰা ইয়াত, বহুত লেতেৰা বুলি কৈছোঁ নহয়, বহুত লেতেৰা। বাৰু গৈ থাকোঁ ব'লক, আপোনালোকক সম্পূৰ্ণ ৰুমলৈকে দেখাম আজি। নাই ছিগনেল দিব লাগে কিমান সময়ত আৰু দিয়ে কিমান সময়ত, পটককৈ দি দিব, আপোনাৰ একদম মাথা গৰম কৰি দিব। ইয়াত টাৰ্ণিংকেইটা মজা, কিন্তু টাৰ্ণিং মজা। আৰু বৰষুণ দিয়াৰ কাৰণে বন্ধুসকল একদম ধোঁৱা লাগি আছে নাই বাৰু, একদম ধোঁৱা লাগি আছে চব। কিন্তু ইয়াত চিনেৰীবিলাক বিৰাটেই ভাল, বিৰাট ভাল। কিন্তু আমাৰ ভিডিঅ' বনাবলৈ সময় নাপাওঁ। আৰু একচুৱেলি মানে কি, আমি ভিডিঅ' ক্ৰিয়েটৰ হিচাপে যিহেতুকে কাম নকৰোঁ, কেতিয়াবা অকণমান মনোৰঞ্জনৰ কাৰণে কৰোঁ, কিছু সংখ্যকৰটো আৰু কি ক'ম। কিন্তু মনোবল নাভাঙে মোৰ। এয়া হওক চব, এতিয়া আমি বৰ্তমান ইটানগৰৰ মাজ মজিয়া পাওঁ আৰু দেই। ইয়াৰ পৰা গৈ পামগৈ আমি আৰ কে মিছনৰ পৰা গৈ পেলাই আমি ছেক্ৰেটেৰী আমি নাপাওঁতেই মই মিনিষ্টাৰ কলনী সোমাম, যেনে আমাৰ ৰুমলৈ। যেনে চাই থাকক কেনেকুৱা লাগিছে, দেখিছা নাই? বুম বিল্ডিং মই ক'লোঁ নহয়, বুম বিল্ডিং। হয় এইফালে চাওক। আৰু এতিয়া লাহে লাহে গৈ আছোঁ, চাই থাকক আৰু মাত্ৰ আপোনালোকে। আমিতো আৰু লাহে লাহে গৈ থকা মানুহে। এই সন্মুখত দেখা পাইছে যে, এয়াই হ'ল আৰ কে মিছন মেডিকেল। আৰু আৰ কে মিছন মেডিকেল পাৰ হৈ আমি গৈ পাম ছেক্ৰেটেৰী মানে পাবগৈ নালাগে আমাৰ ৰুমলৈ, যিহেতুকে তাৰ আগতে আমি সোঁ চাইডে সোমাম। এইখনেই হ'ল আৰ কে মিছন। এই চাওক আৰ কে মিছন মানে গেটখন ভালকৈ দেখাব নোৱাৰিলোঁ, যিহেতুকে বৰষুণ দি আছে, গিলাচত মানে পানী হৈ আছে কাৰণে সম্পূৰ্ণ ফটোটো বা ভিডিঅ'টো উঠা নাই। বাৰু বাকীবিলাক লাহে লাহে দেখাই থাকিম আৰু চাই থাকিব। আমি মেইন গন্তব্যস্থানত, দেখিছে নাই আমাৰ গেট কিপাৰ। এইটোৱে হৈ গ'ল আমাৰ নৱম টুকি ছাৰৰ ঘৰচোৱা। কিমান ধুনীয়া এটা পৰিৱেশ চাওকচোন, সেউজীয়া মাত্ৰ সেউজীয়া। এতিয়ালৈ বাই।